বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰ বিধানসভা সমষ্টিক লৈ ব্যাপক চৰ্চা অব্যাহত আছে। ইয়াত বিৰোধী দলসমূহে একত্ৰিতভাৱে এজনেই প্ৰাৰ্থী থিয় কৰাব নে তেওঁলোকে সুকীয়াকৈ ইয়াত প্ৰাৰ্থী থিয় কৰাব, তাক লৈ চৰ্চা অব্যাহত আছে। কংগ্ৰেছৰ ইয়াত 6গৰাকীয়ে টিকট বিচাৰিছে। তাৰ ভিতৰত অন্যতম হ'ল ইয়াত আছে শুভমিত্ৰ গগৈ, যিগৰাকীয়ে যোৱাবাৰো নিৰ্বাচনত ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। ইয়াৰ উপৰি আছে মঞ্জিৰ গগৈ, ভাৰতী শইকীয়া, মনোৰঞ্জন বৰগোহাঁই, প্ৰশান্ত গগৈ, বনশ্ৰী গগৈকে ধৰি 6গৰাকীয়ে টিকট বিচাৰিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে শুভমিত্ৰ গগৈ। গৌৰৱ গগৈ বাওঁহাত স্বৰূপ, সোঁহাত স্বৰূপ বুলিও বহুতে ক'ব খোজে। আৰু সেই শুভমিত্ৰ গগৈ বৰ্তমান মোৰ কাষত আছে, এগৰাকী যুৱ নেতা। মই আপোনাৰ ওচৰলৈকে আহিছোঁ প্ৰথমে যে এইবাৰো আপুনি টিকট বিচাৰিছে, যোৱাবাৰ তৃতীয় স্থানত আছিলে। এইবাৰ দলে ইয়াত এইবাৰ কিমান দূৰ আশা কৰে টিকট? মই 100% মই বিশ্বাসী যে দলীয় নেতৃত্বই নিশ্চয় আমাৰ ওপৰত সেই বিশ্বাস ৰাখিব। আৰু বাকী আপোনালোকে জানে যে আমি যিহেতু কংগ্ৰেছ দলৰ এজন বিশ্বাসী আমি সৈনিক, আমি কংগ্ৰেছ দল আগুৱাই লৈ যোৱাত সদায় আমি ধৰক মূৰ দাঙি আমি কাম কৰিব বিচাৰোঁ, দলটো শক্তিশালী কৰিব বিচাৰোঁ। আৰু ঠিক তেনেকৈ আজি যিহেতু নিৰ্বাচন সমাগত, এই নিৰ্বাচনটো কংগ্ৰেছ দল যাতে শিৱসাগৰত জীয়াই থাকে সেইটো চেষ্টা আমাৰ সদায় অব্যাহত থাকিব। বাকী ৰাইজৰ দলে ক'ব বিচাৰে যে যদিহে কংগ্ৰেছক এইখন আসন এৰি দিয়ে তেনেহ'লে ইয়াত শাসকীয় দলৰ প্ৰাৰ্থী বিজেপি প্ৰাৰ্থীয়ে জয়ী হ'ব। তেনেকুৱা কোনো কথা নাই। এটা সময়ত আপোনালোকে দেখিছে যে শিৱসাগৰ সমষ্টিটোত প্ৰায়তঃ প্ৰণৱ গগৈদেৱো আছিল কংগ্ৰেছৰ ফালৰ পৰা, প্ৰায়তঃ প্ৰমোদ গগৈদেৱো আছিল, প্ৰায়তঃ আমাৰ প্ৰদীপ গগৈ প্ৰায়তঃ তেওঁলোকে যিবিলাক আছিলে বিভিন্ন দলৰ ফালৰ পৰা তেনেকৈ সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু তাৰ মাজত ধৰক কোনোবা এজন জিকিছে, তেনেকুৱা কোনো কথা নাই যে কিবা ধৰক এনেকুৱা এটা হ'লেহে এইটো হ'ব। মই নাভাবোঁ যে শিৱসাগৰ নিচিনা সমষ্টিটোত বিজেপি জয় হ'ব বুলি মই নাভাবোঁ। ইতিমধ্যে আপোনালোকে দেখিছেই যে তেওঁলোকৰ যিজন মুৰব্বীজনেই আপোনালোকৰ মাধ্যমেৰে কৈছে যে শিৱসাগৰত তেওঁলোকৰ বিজেপি দল বহুত দুৰ্বল। তাতে প্ৰমাণ হৈ গৈছে যে বিজেপি দল শিৱসাগৰত বহুত দুৰ্বল। আৰু সেইকাৰণে সেইখিনিয়ে কথা। ইয়াত ৰাইজৰ দলেও ইয়াত সভাপতি অখিল গগৈ তথা বৰ্তমানৰ বিধায়ক অখিল গগৈ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব, সেয়া নিশ্চিত কৰিছে। ইয়াত মিত্ৰতা, যিহেতু মিত্ৰতাৰ প্ৰসংগতো ব্যাপক চৰ্চা আছে, আপোনালোকে কি বিচাৰে? ইয়াত যিহেতু নিজেই আপুনি টিকট বিচাৰিছে, গতিকে আপোনাৰ পৰা স্বাভাৱিকতা আমি বুজি পাইছোঁ যে আপুনি ইয়াত মিত্ৰতা হোৱাটো আপুনি নিবিচাৰে। চাওক, মোৰ কথাটো হ'ল যে মিত্ৰতা হোৱা নোহোৱা কথাটো সেইটো ডিচিশ্যন মোৰ হাতত নাই। সেইটো ডিচিশ্যন আমাৰ দলীয় নেতৃত্বই ল'ব। সেইটো গুৱাহাটীত আমাৰ বহি থকা দলীয় নেতৃত্ব, দিল্লীত বহি থকা আমাৰ দলীয় নেতৃত্বই ল'ব। আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ স্ক্ৰিনিং কমিটি আহিছে দিল্লীৰ পৰা, প্ৰিয়ংকা গান্ধীৰ অধ্যক্ষতাত সকলোখিনি হৈ আছে, তেওঁলোকে ল'ব। আৰু অসমৰ জনগণে কি বিচাৰিছে, আৰু আপোনালোকে দেখিছে যে অসমৰ জনগণে ইতিমধ্যে কেনেকৈ আগবাঢ়িব বিচাৰিছে, সেইটোৰ ওপৰত ভিত্তি কৰিহে গোটেইখিনি বস্তু হ'ব। আৰু মই ভাবোঁ যে বৰ্তমান কংগ্ৰেছৰ যি পৰিস্থিতি, কংগ্ৰেছৰ যি ধৰক পৰিৱেশ, এই পৰিৱেশ বৰ্তমান অসমত ভাল। আপোনালোকে দেখিছে যে আমাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমে গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। আৰু মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এই ২৬ৰ নিৰ্বাচন আমি জয়ী হ'ম আৰু এখন সুস্থ সবল চৰকাৰ হ'ব। এটা অভিযোগ আছে, বিৰোধী দলসমূহৰ বহুতেই অভিযোগ উত্থাপন কৰে, শাসকীয় দলেও অভিযোগ উত্থাপন কৰিছে যে যোৰহাট লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত গৌৰৱ গগৈয়ে সমষ্টিৰ বাবে বিশেষ একো কৰা নাই, সমষ্টিৰ সমস্যাৰ বুজ ল'বলৈ গৌৰৱ গগৈ দেখা সাক্ষাৎ নিদিয়ে। কি ক'ব? সেইটো এটা বহুত ডাঙৰ মিছা কথা। আপোনালোকে দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া যোৰহাটৰ পৰা সাংসদ হৈছে, তাৰপিছতে সমগ্ৰ যোৰহাট আৰু শিৱসাগৰত এটা ডাঙৰ বানপানী হৈছিল। সেই বানপানীৰ সময়ত ৰাইজৰ মাজত, বানাক্ৰান্ত ৰাইজৰ মাজত গৌৰৱ গগৈ ডাঙৰীয়া থিয় হৈ আছিল আৰু বানাক্ৰান্ত ৰাইজক তেখেতে সহায় সহযোগিতা আগবঢ়াইছিল। আৰু আমিও আমাৰ সকলো দলীয় কৰ্মী তেখেতৰ লগত আছিল। প্ৰতিটো ক্ষেত্ৰত আমি দেখা পাইছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া ৰাইজৰ মাজত আছে আৰু তেখেতে থাকিবলৈ চেষ্টা কৰিছে। আৰু আপোনালোকে জানে যে তেখেত এজন বিৰোধী দলৰ
দলপতি আৰু তেখেতে সংসদৰ বহুতখিনি কামত তেখেত ব্যস্ত থাকিব লাগে তথাপিও তেখেতে আমাৰ সমষ্টিটোৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিব লাগে ইতিমধ্যে আপোনালোকে দেখা পাইছে যে নেশ্যনেল হাইৱে যিটো জৰাজীৰ্ণ অৱস্থা আছিল সেই জৰাজীৰ্ণ অৱস্থাৰ পৰা ভাল কৰিবৰ কাৰণে তেখেতে সংসদৰ মজিয়াত বহুতবাৰ মাত মাতিছে আৰু যিজন ৰোড ট্ৰান্সপৰ্ট মিনিষ্টাৰ নীতিন গাডকাৰী ডাঙৰীয়ালৈও তেখেতে বহুতবাৰ পত্ৰ লিখিছে আৰু তাৰ পিছত এইখিনি কাম হৈ উঠিছে আমি সেইকাৰণে আশাবাদী যে গৌৰৱ গগৈৰ নেতৃত্বত অসমত ভাল আৰু পৰিৱেশ সৃষ্টি হ'ব সেইখিনি আমাৰ বিশ্বাস আছে মই পুনৰ মিত্ৰতাৰ কথাটোলৈ আহিছোঁ আৰু দেখা গৈছে যে যোগেন্দ্ৰ যাদৱ আহিছে তেওঁ অখিল গগৈৰ সৈতে আলোচনাটো মিলিত হৈছে এই সন্দৰ্ভত কি ক'ব যোগেন্দ্ৰ যাদৱৰ অসমৰ লগত কি তালমেল আছে মই নাজানো কিন্তু যোগেন্দ্ৰ যাদৱ এজন হ'ল পলিটিকেল এনালিষ্ট এটা সময়ত তেখেত NDTVৰ সাংবাদিক আছিল আৰু বাকীখিনি কথা আপোনালোকৰ মাধ্যমেৰে ক'বলৈ বেয়া তেখেত কিন্তু মই সন্মান কৰা ব্যক্তি আৰু তেখেতে অসমৰ ৰাজনৈতিক যিটো পৰিৱেশ সেইটোৰ বিষয়ে কিমান অৱগত মই নাজানো তথাপিও তেখেত যিহেতু অসমলৈ আহিছে তেখেতক আমি স্বাগতম জনাইছোঁ আৰু তেখেত যিমান দিন অসমত থাকে সুশৰীৰে থাকক আৰু অসমৰ ভালটো চিন্তা কৰি তেখেতে যাতে আকৌ দিল্লীলৈ উভতি যাওক সেইখিনিয়ে আমি কামনা কৰিছোঁ মই পুনৰ জনাব বিচাৰিছোঁ যে শিৱসাগৰ সমষ্টিটোত আচলতে ইয়াতে ৰাইজৰ দলৰ সভাপতি তথা বৰ্তমানৰ বিধায়ক অখিল গগৈ ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰু এই সমষ্টিটো যাতে বাকী যিসকল বিৰোধী দল আছে তেওঁলোকে যাতে ইয়াত প্ৰাৰ্থী থিয় নকৰায় তাৰ বাবে আহ্বান জনাইছে বা এই সন্দৰ্ভত মিত্ৰতা কৰিবলৈ ইচ্ছুক সেয়া সকলোৱে অৱগত মই পোনে ইয়াত তৃণমূল কৰ্মী আছে কংগ্ৰেছৰ তেওঁলোকে আচলতে এই সমষ্টিটোত তেওঁলোকে নিজৰ কংগ্ৰেছৰে প্ৰাৰ্থী দিয়াটো বিচাৰে নে ইয়াত বুজাবুজিত উপনীত হৈ এইটো ৰাইজৰ দলক আসনখন এৰি দিয়াটো বিচাৰে আমি ক'বলৈ গ'লে আমাৰ প্ৰথম কথা হ'ল কি আমি বৰ্তমান অসমৰ যি পৰিস্থিতি এই পৰিস্থিতিৰ ক্ষেত্ৰত আমি বিজেপি বিৰোধী এখন আমাৰ চৰকাৰ প্ৰয়োজন আৰু তাৰ লগে লগে আমাৰ শিৱসাগৰটো হৈছে আমাৰ কংগ্ৰেছৰ এক দুৰ্গ পৰম্পৰাগত দুৰ্গ যোৱা 21 চনৰ পৰিস্থিতি বেলেগ আছিল আৰু এতিয়া সম্পূৰ্ণ এটা বেলেগ পৰিস্থিতি যোৱা পঞ্চায়ত নিৰ্বাচনৰ আমি যদি ফলাফল চাওঁ যে আমি পঞ্চায়ত নিৰ্বাচনত যদিও আমি পৰাজয় হৈছোঁ কিন্তু আমি দ্বিতীয় স্থানত আছিলোঁ গতিকে আমি সাংগঠনিকভাৱে আমি সম্পূৰ্ণভাৱে আমি কংগ্ৰেছ দল আমি নিৰ্বাচন খেলিবৰ বাবে আমি প্ৰস্তুত আৰু যদি আমাৰ হাইকমাণ্ডে যি কৰে আৰু সেইখিনি ক্ষেত্ৰতো সেইটো তেখেতলোকৰ কথা আৰু সেইখিনি আমি ক'ব নোৱাৰোঁ কিন্তু আমি কংগ্ৰেছ কৰ্মী হিচাপে আমি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন আমি বিচাৰোঁ ধন্যবাদ এই সমষ্টিটো যদি ৰাইজৰ দলক এৰি দিয়ে কংগ্ৰেছৰ নেতৃত্বই আপোনালোকৰ সহমত থাকিব নে নাথাকে এইটো মানে সহমত বুলি এইটো আমাৰ হাইকমাণ্ডৰ কমপ্লিট বস্তু এইটো কিন্তু এটা কথা মই আপোনাক কওঁ আপুনি এটা টক শ্বপ পাতিছিলে গৌৰৱ গগৈ যেতিয়া ইলেকশ্যন হৈছিলে তেতিয়া মই আপোনাক এটা কথা কৈছিলোঁ এই সমষ্টিটো এতিয়া ইমানেই আণ্ডাৰ কাৰেণ্ট বহুত আছে কংগ্ৰেছৰ আপোনালোকে ভাবিব নোৱাৰিব ইমান মানুহে আমাক ফোন কৰে বা আমাক কয় যে কংগ্ৰেছৰ পক্ষত আৰু মই আপোনালোক এই চেনেলৰ মাধ্যমেৰে অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে এইবাৰো আপুনি দেখিব যে আমাৰ কংগ্ৰেছ কেণ্ডিডেট শিৱসাগৰত জয়যুক্ত হ'ব হয় আচলতে তেওঁলোকে যিসকল তৃণমূল কৰ্মী আছে তেওঁলোকে ইয়াত শিৱসাগৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰাটোৱে বিচাৰে কিন্তু কেন্দ্ৰীয় নেতৃত্ব তথা হাইকমাণ্ডে যি নিৰ্দেশনা দিব সেই নিৰ্দেশনা মানি চলিবলৈ তেওঁলোক বদ্ধপৰিকৰ সেই কথাই তেওঁলোকে বুজাইছে অনাগত সময়ত লক্ষণীয় হ'ব এই বহু চৰ্চিত ঐতিহ্যমণ্ডিত শিৱসাগৰ সমষ্টিত কংগ্ৰেছে নিজাকৈ নিজৰ দলৰ প্ৰাৰ্থী থিয় কৰাব নে মিত্ৰতা কৰি ৰাইজৰ দলক এই সমষ্টিটো এৰি দিব সেয়া লক্ষণীয় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ